আকাশী গংগা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰণদীপে কৈ আছিল এটা উপায় আছে। তেতিয়া সূৰ্যই মাত দিছে কি? পুনৰ ৰণদীপে কৈছে আমি অংগদৰ এটা দুৰ্বলতা বিচাৰি উলিয়াব লাগিব, এনেকুৱা এটা দুৰ্বলতা যিটোৰে আমি তাক বান্ধি ৰাখিব পাৰোঁ। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ প্ৰিয়ংকাই অম্বাক কৈ আছিল নিজৰ ছোৱালীক যেনেকৈ মাকে গালি পাৰে মৰম কৰে আপুনিও মোৰ লগত তেনেকুৱাই কৰিব। যদি বেয়া দেখে গালি পাৰি দিব আৰু যদি ভাল দেখে তেতিয়া মৰম কৰিব। তেতিয়া আমি দেখিবলৈ পাইছোঁ অম্বাই কথাখিনি শুনি মনটো খুবেই ভাল কৰিছিলে। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অথৰ্বই কৈ আছিল সমাজখনত ইমান স্বাৰ্থপৰ মানুহ ঘূৰি আছে, কোনোবাই নিস্বাৰ্থভাৱে কিবা কাম কৰিলেও স্বাৰ্থত কৰা বুলিয়ে ভাবে। সব বন্ধু বান্ধৱীসকল আজি নিশা 9:30 বজাত ৰং টিভিত আহিবলগীয়া আকাশী গংগা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।